আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন টপিক লৈ আহিছোঁ, সৰল সুদ অৰ্থাৎ সিম্পল ইণ্টাৰেষ্ট। ঠিক আছে, ইয়াৰ পাছত আমি কম্পাউণ্ড ইণ্টাৰেষ্ট, তাৰপাছত আমি সিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট মিক্সাৰ কুৱেশ্যন সেইখিনি ডিছকাছ কৰিম। বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে শেষলৈকে চাব। আৰু সিম্পল ইণ্টাৰেষ্ট বা কম্পাউণ্ড ইণ্টাৰেষ্টৰ আমাৰ যিকোনো এটা কুৱেশ্যন পৰীক্ষাত আহিবই, এটা নহয় একচুৱেলি 2-3টামান কুৱেশ্যন আহে, যিহেতু আমাৰ এইবাৰ মাৰ্কছো বেছি এডিৰেট, গতিকে মেথছৰ মাৰ্কছ বেছি 30 আৰু এটাত গ্ৰেজুৱেটত 30 আছে আৰু HSS LC লেভেলত কি আছে 35 আছে। গতিকে আমাৰ সিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টৰ আপোনাৰ 3টামান কুৱেশ্যন সোমাবই। ঠিক আছে, গতিকে তিনিটা আমি টপিকত আমি এইটো সিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট কমপ্লিট কৰিম। শেষলৈকে চাব, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইখিনি যদি আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰে তেতিয়াহ'লে পৰীক্ষাত আপোনালোকৰ এইখিনিৰ ভিতৰত আপোনালোকৰ যিখিনি কুৱেশ্যন আহিব কমপ্লিট পাৰিব। ঠিক আছে, আগৰ ভিডিঅ'খিনি আপোনালোকে চাব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান ডিছকাছ কৰি থোৱা আছে। আৰু সেইখিনি যদি আপোনালোকে চায় তেতিয়াহ'লে সেই তাৰ পৰা আপোনালোকে এক্সামত কমন কুৱেশ্যন দেখা পাব। এতিয়া চাব, আমাৰ প্ৰথমটো কুৱেশ্যন আছে। এক্সুৱেলি কুৱেশ্যনলৈ যোৱাৰ আগতে মই সিম্পল ইণ্টাৰেষ্টৰ মেইন কথাটো কৈছোঁ। আমাৰ সিম্পল ইণ্টাৰেষ্টৰ সৰল সুদ উলিওৱা কি হয়, আমাৰ 1000 টকা এটা যেনিবা আপোনালোকে ধৰক 2 বছৰৰ কাৰণে বেলেগক দি দিলে, আৰু সেই তাৰ কাৰণে এটা সুদ লাগিব, অৰ্থাৎ বেংকতে থ'লে বা আপোনালোকে মুঠতে বেলেগকো দিলে বা গোটৰ পৰা আপোনালোকে ল'লে, মুঠতে যে 10% সুতৰ হাৰত আপোনালোকে 1000 টকা ল'লে। 10% মানে কি? 10% মানে হৈছে আপুনি 100 টকাত আপুনি 10 টকা সুদ দিব। ঠিক আছে, 100 টকাত 10 টকা সুদ। ঠিক আছে, আৰু এই যিটো সুতৰ হাৰ 10% বুলি যে ক'লোঁ, সেইটো বুজাব R। ঠিক আছে, R%, অৰ্থাৎ সুতৰ হাৰটো আমি R, অৰ্থাৎ ৰেট অফ ইণ্টাৰেষ্ট। ঠিক আছে, সুতৰ হাৰ। তাৰপিছত আমাৰ এই যিটো 1000 টকাৰ কথা ক'লোঁ, সেইটো হৈছে মূলধন, আৰু মূলধনক আমি প্ৰিন্সিপাল বুলি কওঁ, অৰ্থাৎ P বুলি লিখিম। ঠিক আছে, আৰু যিটো সময় ল'লোঁ সেই সময়টো হৈছে T বুলি লিখিম, অৰ্থাৎ আমি যি ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাখিনি ইউজ কৰি, আৰু ফৰ্মুলা ইউজ নকৰাকৈ কেনেকৈ কৰিব লাগে সেইখিনি আপোনালোকক ক'ম। কিন্তু সময়টো T বুলি আমি ল'ব লাগিব, আৰু মূলধনটো যিটো আপোনালোকে প্ৰথমতে সুতলৈ দিব সেই পৰিমাণটো হৈছে প্ৰিন্সিপাল, অৰ্থাৎ আমাৰ P বুলি ল'ব, আৰু যিমান সুতৰ হাৰত দিব সেইটো হৈছে R%। ঠিক আছে, আৰু আপোনালোকে এই মূলধনটো যিমান বছৰৰ বাবে যিমান সুতত দিলে তাৰপাছত আপোনালোকে সুতৰ সহ আপোনালোকে যিটো উভতাই পাব সেইটো হৈছে এমাউণ্ট, অৰ্থাৎ অসমীয়াত কয় সবৃদ্ধি মূল, অৰ্থাৎ এমাউণ্ট। ঠিক আছে, এমাউণ্ট অৰ্থাৎ আমি এৰে বুজাম, আৰু এই এমাউণ্ট হৈছে যিটো আমাৰ মূলধন অৰ্থাৎ P, সেই মূলধনটো, আৰু ইয়াৰ পৰা সেই মূলধনটোৰ পাছত 10% সুতৰ হাৰত 2 বছৰত যিটো সুদ হ'লগৈ, অৰ্থাৎ 1000 টকাৰ উপৰি আপোনালোকে আকৌ 10% সুদ যিটো ওপৰঞ্চি দিবলগীয়া হ'ল সেইটো কোৱা হ'ব সৰল সুদ। আৰু সেই সৰল সুদটো আপোনালোকে কি কৰিব, সেই মূলধনৰ লগত যোগ কৰি পেলাই ঘূৰাই দিব লাগিব, আৰু তেতিয়া মূলধন আৰু সৰল সুদটো যেতিয়া যোগ কৰিব তেতিয়া সেই গুটিটোক কোৱা হয় একেলগে এমাউণ্ট, অৰ্থাৎ সবৃদ্ধি মূল। ঠিক আছে, এতিয়া আমাৰ সৰল সুদ অৰ্থাৎ এই যিটো SI সিম্পল ইণ্টাৰেষ্ট, সেই সৰল সুদ উলিওৱাৰ এটা ফৰ্মুলা আছে, আৰু ফৰ্মুলাটো ইউজ নকৰাকৈও মই আপোনালোকক শিকাম বাৰু। এতিয়া চাব, SI অৰ্থাৎ সৰল সুদ ইজ ইকুৱেল টু PRT/100 হয়। ঠিক আছে, এতিয়া এই PRT/100টো কেনেকৈ হৈছে ফৰ্মুলাটো সেইটোও কম। চাব, এতিয়া চাব, Pটোৱে কি বুজাইছে মূলধন, Rটোৱে কি বুজাইছে ৰেট অফ ইণ্টাৰেষ্ট, সুতৰ হাৰ কিমান পাৰ্চেণ্টেজত আপোনালোকে সুদটো দিছে, আৰু T হৈছে সময়। ঠিক আছে, আৰু এই SIটোৱে সিম্পল ইণ্টাৰেষ্টৰ সৰল সুদ বুজাইছে, আৰু সৰল সুদটো যদি উলিয়াবলৈ কয় আমাক মূলধন, সুতৰ হাৰ আৰু সময় যদি দিয়া থাকে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া চাব, এতিয়া আপোনালোকে এই ফৰ্মুলাটো কেনেকৈ ওলালে এই চাব। ছাপ'জ আপোনালোকে R% সুতৰ হাৰত এক মূলধন, R% সুতৰ হাৰত এক মূলধন আপোনালোকে বেলেগক ধাৰলৈ দিলে। R% মানে কিমান? R% মানে হৈছে 100ত আপুনি 1 ইয়েৰ বাবে প্ৰতি বছৰি সুতৰ হাৰ। ঠিক আছে, বছৰি সুতৰ হাৰ R% কৈ আপুনি 100 টকাত আপোনাৰ কি হয় R টকা সুদ ল'লে, অৰ্থাৎ এই 100 টকাত Rটো হৈছে সিম্পল ইণ্টাৰেষ্ট, অৰ্থাৎ সৰল সুদ। ঠিক আছে, 100 টকাত 1 ইয়েৰ কাৰণে সৰল সুদ হ'ল R টকা, অৰ্থাৎ R% বুজাইছে 100ত R টকা। ঠিক আছে, এতিয়া চাব, যদি এইটো কয় যে T সময়ৰ বাবে, T মানে 2 বছৰ 3 বছৰ 5 বছৰ যিমান বছৰ হওক, T সময়ৰ বাবে, সময়টো আমি T ধৰিছোঁ, T সময়ৰ বাবে যদি কয় যে 100 টকাত যদি 1 বছৰৰ সুদ R হয়, তেতিয়াহ'লে 100 টকাত T বছৰৰ সুদ কিমান হ'ব? T × R হ'ব, অৰ্থাৎ এবছৰত 100 টকাত যিমান সুদ হ'ল 2 বছৰ হ'লে 2 পোন কৰিব লাগিব, 3 বছৰ হ'লে 3 পোন কৰিব লাগিব, 4 বছৰ হ'লে 4 পোন কৰিব লাগিব, অৰ্থাৎ T বছৰ হ'লে কি কৰিব লাগিব, সেই সুদটোক T বছৰৰ কাৰণে সেই সুতৰ হাৰ Rটোক
টিৰে পূৰণ কৰি দিব লাগিব অৰ্থাৎ তেতিয়া হ'ব 100 টকাত সেই যিমান বছৰৰ কাৰণে উলিয়াইছে সিমান বছৰ আপোনালোকে সুদ পাব ঠিক আছে এতিয়া যদি কয় যে কোনো মূলধনৰ বাবে সুদ উলিয়াব লাগে অৰ্থাৎ পি বছৰৰ পি মূলধন যদি আমাক দিয়ে যে মূলধনৰ পৰিমাণটো পি তেনে ক্ষেত্ৰত সেই টি বছৰৰ বাবে সুদ সৰল সুদ কিমান হ'ব সুতৰ হাৰ নহয় দেই সৰল সুদ ঠিক আছে টি বছৰৰ বাবে কিমান হ'ব এটা চাব আপোনালোকে কি কৰিব এই 100 পৰা যে আপোনালোকে মূলধনটো পি লিখিলে 100 লগত আমি কি পূৰণ কৰি পেলাই আমি পি পাইছো চাব 100 লগত যদি আমি p/100 যদি পূৰণ কৰো তেতিয়াহলে কি পাম p পাম অৰ্থাৎ 100 এ 100 গল p থাকিলে অৰ্থাৎ আমি 100 পৰা p যে মূলধনটো পাইছোগে হেতু কি কৰিছিলো p/100 এৰে ইয়াৰ লগত পূৰণ কৰি দিছিল ঠিক আছে এতিয়া 100 পৰা p পাওঁতে যেতিয়া p/100 এৰে পূৰণ কৰিছো তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে হেতু পূৰণ কৰিব লাগিব অৰ্থাৎ t * r * p/100 আৰু এটো যদি কৰে কিমান হ'ব trp বা আপোনালোকে p টো আগত লিখিব পূৰণ হৈ আছে p * r * t / 100 ঠিক আছে আৰু এটো কি আছিল 100 টকাত r আছিল সৰল সুদ গতিকে আমাৰ p টকাত t বছৰৰ বাবে সৰল সুদ কিমান হ'ল prt/100 অৰ্থাৎ এটো বুজাইছে কিমান si সৰল সুদ ঠিক আছে অৰ্থাৎ এই si সৰল সুদ prt/100 যে হৈছে এটো এনেদৰে হৈছে ঠিক আছে মই আপোনালোকক এটো ডিস্টিংলি বুজাই দিলো এতিয়া আমি কোৱেশ্চন লাহিম এটা আমাৰ কোৱেশ্চনত কৈছে যে বছৰি 8% সুতৰ হাৰ বছৰি মানে প্ৰত্যেক বছৰে 8% সুতৰ হাৰ r কিমান দিছে r% দিছে আমাৰ 8% সুতৰ হাৰ r দিছে 8% 5000 টকাৰ 3 বছৰ 5000 টকাৰ বুলি ক'লে যে 3 বছৰৰ সৰল সুদ 5000 টকাৰ মানে p টো মূলধন হৈছে 5000 টকা এবিলাক আপোনালোকে লিখি ল'ব নালাগে কাৰণ পেপাৰটো আমাৰ হেখিনি থাকিবই আপোনালোকে পেপাৰত থাকতে r p তেনেকৈ আপোনালোকে ইয়াত লিখি লৈ পেলাই ডাইৰেক্ট শৰ্টকে কৰিব পাৰে ঠিক আছে মই ইয়াত লিখি লৈছো বাৰু আৰু 3 বছৰৰ সৰল সুদ দিছে অৰ্থাৎ t কিমান দিছে সময় t = 3 ইয়াৰ দিছে ঠিক আছে তেতিয়া হলে আপোনালোকৰ সৰল সুদ si প্ৰথমতে ফৰ্মুলা ইউজ কৰি কওঁ যদি সৰল সুদ লেভেলে দিয়ে ফৰ্মুলা ইউজ কৰাটোই বেছ হয় si কিমান হ'ব prt/100 অৰ্থাৎ কিমান হ'ব p মানটো বহাই দিয়ক কিমান আছে 5000 আছে ঠিক আছে 5000 আছে ভালকৈ লিখি লৈছো r কিমান আছে r আছে 8 t কিমান আছে t আছে 3 ইয়াৰ ঠিক আছে / 100 এটা যে আমি 0 দুটা গুছি গল কি থাকিলে 50 * 8 * 3 3 ইয়াত 24 ৰ লগত যদি 5 পূৰণ কৰোঁ কিমান হ'ব 120 হ'ব ঠিক আছে আৰু 0 এটা অৰ্থাৎ 1200 টকা আমাৰ সুদ সৰল সুদ হ'ল কিমান বছৰত 3 বছৰত 5000 টকা ঠিক আছে এতিয়া ইয়াৰ কথা হ'ল যদি আপোনালোকক সবৃদ্ধিমূল অৰ্থাৎ এমাউন্ট উলিয়াবলৈ দিয়ে তেতিয়া কি কৰিব এমাউন্টটো কি আছিল a = p + si অৰ্থাৎ p কিমান আছিল 5000 সেই 5000 লগত কি কৰিব si কিমান 1200 টকা সেই 1200 টকাটো যোগ কৰি দিব সমান কিমান হ'ব 6200 টকা এটো হৈছে আপোনালোকৰ সবৃদ্ধিমূল অৰ্থাৎ আপোনালোকে 5000 টকা ধাৰলৈ দিলে 3 বছৰৰ কাৰণে 8% সুতৰ হাৰত আৰু আপোনালোকে সুদ পালে ওপৰঞ্চি যেটো পালে হেতু হৈছে 1200 টকা আৰু আপোনালোকৰ 5000 টকাটো প্ৰথমতে বেলেগক দিছিলে গতিকে সেই 5000 আৰু সেই সুদ 1200 মিলি পেলাই আপোনালোকে যেটো ঘূৰাই পাব হেতু হৈছে সবৃদ্ধিমূল ঠিক আছে এতিয়া আপোনালোকে si টো সিম্পল ইন্টাৰেষ্ট উলিয়াটো ফৰ্মুলা ইউজ নকৰাকৈ কেনে কৰিব চাব এতিয়া আমাৰ মেইন বস্তুটো এইটোৱে 8% মানে কি হৈছে কি 108 টকা অৰ্থাৎ 100 আৰু বছৰি বুলি কৈছে অৰ্থাৎ 101 বছৰত 8 টকা হৈছে সৰল সুদ ঠিক আছে তেতিয়া হলে আমাৰ কিমান বছৰ বুলি কৈছে 3 বছৰ বুলি কৈছে গতিকে 100 3 বছৰত সৰল সুদ কিমান হ'ব 100 যদি 1 বছৰত 8 টকা হয় 3 বছৰত 3 * 8 হ'ব মানে কিমান হ'ব 24 হ'ব ঠিক আছে এতিয়া আমাক কৈছে যে 5000 টকা অৰ্থাৎ 100 টকা নহয় 5000 টকা উলিয়াবলৈ কৈছে মানে কি কৰিম 5000 টকাত কিমান হ'ব 3 বছৰত এই 3 বছৰ সেম আছে এটা 100 পৰা আমি 5000 কৰিবলৈ আমি ইয়াত কি পূৰণ কৰিছো 50 পূৰণ কৰিছো গতিকে আমি ইয়াৰ লগতে কি কৰিব লাগিব 50 পূৰণ কৰি দিব লাগিব আৰু এটো যদি কৰে কিমান হ'ব 524 120 0 1200 টকা ঠিক আছে আৰু আপোনালোক যদি এমাউন্টটো উলিয়াবলৈ কয় ইয়াত এমাউন্টটো উলিয়াবলৈ কি কৰিব এই 5000 টকাটো p টো যোগ কৰি দিব কিমান হ'ব 6200 টকা ঠিক আছে আপোনালোকে যেটো পদ্ধতিৰে ভাল পায় হেতু পদ্ধতিৰে কৰিব পাৰে কিন্তু আমাৰ পাছলে যিখিনি কোৱেশ্চন আছে সেইখিনি ইয়াৰ পিছৰ যিখিনি অলপ
ইয়াতকৈ অলপ হাৰ্ড লেভেলৰ কুৱেশ্যন আছে এই ফৰ্মুলাটো ইউজ কৰিলে বেছি মানে ভাল হ'ব তাৰ পিছৰ কুৱেশ্যনটো আপোনালোকক এইটো কৰিবলৈ দিছোঁ আৰু এইটো কমেণ্ট কৰি পেলাই মোক ইনবক্সত কমেণ্ট কৰি পেলাই জনাব বা তাৰ চেনেলটোৰ যিটো ভিডিঅ' তাত কমেণ্ট কৰি জনাব ঠিক আছে কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো আহিলে যে বছৰি 12% সুতৰ হাৰত 8700 টকা অৰ্থাৎ বছৰি সুতৰ হাৰ কিমান r = 12% ঠিক আছে 8700 টকা অৰ্থাৎ p কিমান দিয়া আছে p দিয়া আছে 8700 4 বছৰত সবৃদ্ধি মূল্য উলিয়াবলৈ কৈছে অৰ্থাৎ কিমান টাইমটো কিমান দিয়া আছে টাইমটো দিয়া আছে 4 ইয়াৰ আৰু এটা কি উলিয়াবলৈ কৈছে এমাউন্ট উলিয়াবলৈ কৈছে অৰ্থাৎ সবৃদ্ধি মূল মানে কি মূলধনৰ লগত আমি সেই এসআই অৰ্থাৎ সিম্পল ইন্টাৰেষ্টটো সৰল সুতটো যোগ কৰি দিলে আমি এমাউন্ট পাম কিন্তু প্ৰিন্সিপালটো দিয়া আছে আমি কি কৰিব লাগিব সৰল সুত এসআইটো উলিয়াই ল'ব লাগিব যদি এসআইটো আপোনালোকে সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰে ইভাগে কৰিব পাৰে অৰ্থাৎ এসআই = PRT/100 সমান 8700 পূৰণ r আছে 12 t আছে 4/100 0000 গ'ল 87 * 4 * 4 48 আপোনালোকে যদি এটো 87 40 যদি পূৰণ কৰে কিমান হ'ব 4176 অৰ্থাৎ 4176 পাব ঠিক আছে 4176 পাব অৰ্থাৎ আমাৰ সৰল সুত কিমান হ'ল 4176 টকা হ'ল এটা চাব আমাক কি সুধিছে সৰল সুত হোৱা নাই ইয়াত সুধিছে সবৃদ্ধি মূল অৰ্থাৎ এমাউন্টটো সুধিছে অৰ্থাৎ এমাউন্টটো হ'বলৈ হ'লে কি হ'ব লাগিব p + si হ'ব লাগিব অৰ্থাৎ p কিমান আছে 8700 আছে সো si কিমান আছে si আমি কিমান পালো 4176 টকা আৰু এটো যোগ কৰে কিমান হ'ব 7681286 অৰ্থাৎ কিমান হ'ব অপচন এ 12876 টকা ঠিক আছে এটা আপোনালোকে ফৰ্মুলাটো ইউজ নকৰে কেনে কৰিব চাব r% অৰ্থাৎ r = কিমান 12% মানে কিমান 12% অৰ্থাৎ 112 100 কিমান এক বছৰ প্ৰতি বছৰ বুলি কৈছে 100 1 ইয়াৰত কিমান 12 টকা সৰল সুত ঠিক আছে তেতিয়া হলে আমাৰ a টো কিমান কৈছে 4 বছৰ 4 ইয়াৰত কিমান হ'ব 4 * 12 = 48 4 * 48 হয় অৰ্থাৎ 100 টকাত এক বছৰ সুত যদি 12 টকা হয় 100 টকাত 4 বছৰ সুত কিমান হ'ব 4 * 12 = 48 এটা আমাক কি বুলি কৈছে 8700 টকা ঠিক আছে 8700 টকা সুধিছে 4 বছৰ এটো সেম আছে 4 ইয়াৰ ঠিক আছে কিমান হ'ব এ চাও 100 পৰা আমি 8700 পাবলৈ কি কৰিব লাগিব 87 100 লগত কি কৰিব 87 পূৰণ কৰিব লাগিব 87 100 পূৰণ কৰিলে 87 100 হ'ব গতি 87 যদি ইয়াত পূৰণ কৰিছে ইয়াতো কি কৰিব লাগিব 48 লগত 87 পূৰণ কৰি দিব এটো যদি কৰে কিমান হ'ব আপোনালোকে ইয়াত যেটো ইয়াৰ আগত যেটো পাইছিলে আনসাৰটো কিমান আছিল 4176 আছিল আৰু এটো হৈছে আমাৰ কি এসআই ঠিক আছে সিম্পল ইন্টাৰেষ্ট পালো সৰল সুত বাৰু এতিয়া যদি আপোনালোকক কি সুধিছে এ সুধিছে এ উলিয়াবলৈ কি কৰিব লাগিব এ পি যে 8700 আছে এটো যোগ কৰি দিয়ক 8700 যোগ কিমান হ'ব 7681286 ঠিক আছে গতিকে যিকোনো আপোনালোকে ফৰ্মুলা ইউজ কৰিব পাৰে এনেকৈ কৰিব পাৰে ঠিক আছে এতিয়া বছৰি 10% সুতৰ হাৰত 8000 টকাৰ 5 বছৰত সবৃদ্ধি মূল কিমান সেম প্ৰসেস এটো হতে এটো সেম আৰু এটো হতে এটো সেম আৰু গুটিকিটা একেই হয় ইয়া জানিবা এই লাষ্টৰ দুটা জানিবা কি হয় প্ৰথমতে এসআই টো উলিয়াই পেলাই দুইটাটা এসআই উলিয়াব লাগে কিন্তু লাষ্টৰ দুটা এসআই টো উলিয়াই পেলাই কি কৰিব পি লগত যদি আমি যোগ কৰি দিও তেলে সবৃদ্ধি মূলটো পাম ঠিক আছে গতিকে এইগিটা আপোনালোকে যেটা দিলো সেইটা কৰিব আৰু কৰি পেলাই উত্তৰটো মোক কমেন্ট বক্সত জনাব ইয়াৰ পাছৰ কোৱেশ্চনটো আহিলে ইয়াত কৈছে যে বহুত ইম্পৰ্টেন্ট হয় এইটা চাব একদম কম সময়তে ওলাব কোনো এক সুতৰ হাৰত 800 টকা 3 বছৰত 956 টকা হয় অৰ্থাৎ 800 টকা 3 বছৰত 956 টকা হয় মানে 800 টকাটো 3 বছৰত 3 ইয়াৰত কি হয় 856 হয় সৰি 956 হয় এটা চাব 800 টকা মানে এটো কি বুজাইছে এটো বুজাইছে প্ৰিন্সিপাল অৰ্থাৎ মূলধনটো বুজাইছে আৰু এই 800 টকা 3 বছৰ ইমান হয়গে মানে এটো বুজাইছে কি এমাউন্ট অৰ্থাৎ সবৃদ্ধি মূলটো বুজাইছে তেতিয়া হলে এই 3 বছৰত 3 ইয়াৰত সিম্পল ইন্টাৰেষ্ট কিমান হ'ব এসআই সিৰ এসআই কিমান হ'ব এই সবৃদ্ধি মূলৰ পৰা যদি আমি মূলধনটো মাইনাস কৰি দিও অৰ্থাৎ 856 ৰ পৰা যদি আমি সৰি 956 ৰ পৰা যদি আমি 800 বিক কৰি দিও অৰ্থাৎ এমাউন্টৰ পৰা যদি আমি মূলধনটো বিক কৰি দিও তেতিয়ালে কি হয় সৰল সুদ হয় ঠিক আছে অৰ্থাৎ
956 minus 800 কিমান হ'ব 156 অৰ্থাৎ 3 বছৰত সুত কিমান হ'ল সৰল সুত কিমান হ'ল 156 ঠিক আছে 156 টকা হ'ল সুত 3 বছৰত এটা হলে আমাৰ 1 বছৰত কিমান হ'ব 1 বছৰ হ'ব হলে 3 ইয়া হন কৰিব লাগিব 156 কিমান হ'ব 3 5 15 3 2 6 52 হ'ল এটা 1 বছৰত 52 টকা হ'ল সৰল সুত কিমান টকাৰ 800 টকাৰ তেতিয়া হলে 1 বছৰত অৰ্থাৎ 800 টকাত যদি 800 টকাৰ যদি 1 বছৰ হয় 52 টকা তেতিয়া হলে যেটা আমাক কি উলিয়াবলৈ কৈছে সুতৰ হাৰ উলিয়াবলৈ কৈছে মানে কিমান 100 উলিয়াব লাগিব 100 কিমান হ'ব এটা চাব 800 টকাৰ পৰা আমি 100 পাবলৈ কি কৰিলো ইয়াক আমি 8 এৰে ডিভাইড কৰি দিব লাগিব কাৰণ আমাক সুতৰ হাৰটো উলিয়াবলৈ কৈছে অৰ্থাৎ আমি 100 টকাত কিমান সুত দিব লাগিব হেতু উলিয়াবলৈ কৈছে সুতৰ হাৰ মানে কিমান 100 টকাত কিমান হেতু উলিয়াবলৈ কৈছে এটা 800 টকাত আমি পালো 52 টকা তেতিয়ালে 100 টকাত কিমান হ'ব এটা 100 টকাত হ'বলৈ হলে আমি কি কৰিব লাগিব এই 800 টকা আমি কি কৰিব লাগিব 8 এৰে হৰণ কৰিব লাগিব কাৰণ 8 * 100 800 এতিয়া যদি ইয়াক যদি আমি 100 টো পাবলৈ 100 টো পাইছো আমি 8 এৰে যদি হৰণ কৰিব লগা হয় ইয়াক আমি কি কৰিব লাগিব 8 এৰে হৰণ কৰিব লাগিব 52/8 ঠিক আছে আৰু এটো যদি কৰে কিমান হ'ব আমি যদি 2 এ কৰো 4 এ যাব 4 2 8 4 13 গুণ 52 এটা 2 এ যদি আমি 13 হৰণ কৰো কিমান হ'ব 212 2 5 10 6.5 অৰ্থাৎ আমাৰ ইয়াৰ সুতৰ হাৰটো কিমান হ'ব 6.5 অপচন ডি ঠিক আছে 6.5% চাব আকৌ পুনৰ কৈ দিছো 800 টকা কি হয়গে 3 বছৰত 956 হয় 800 to 956 হয় মানে এটো হৈছে মূলধন আৰু 3 বছৰত এটো হৈছে এটো সবিদ্ধি মূল এটা সবিদ্ধি মূলৰ পৰা যদি আমি মূলধনটো মাইনাস কৰি দিও তেতিয়া হলে কি হ'ব 3 বছৰত 156 টো কি হ'ব সৰল সুত ওলাব এতিয়া 3 বছৰতহে সৰল সুত ইমান গতিকে আমাক সুতৰ হাৰটো কি লাগে 1 বছৰত 100 টকা মানে 100% লাগে এতিয়া 3 বছৰত যদি 156 হয় এবছৰটো লিয়াল এবছৰ হন কি বলে 3 হন কৰিব লাগিব 52 হ'ল এতিয়া এই 52 টো কিমানত 800 টকাত এবছৰত 52 रुपीस হয় সৰল সুত 1 yearত ঠিক আছে তেতিয়া হলে 1 yearত 800 টকা যদি 52 হয় তেতিয়া পার্সেন্টেজত কিমান হ'ব মানে 100 কিমান হ'ব 100 উলিয়াব লাগিব 800ক 8 এৰে হৰণ কৰিলে আমি 100 পাম আৰু ইয়াক যদি 8 এৰে হৰণ কৰিব লগা হৈছে ইয়াক 52 টো কি কৰিব 8 এৰে হৰণ কৰিব লাগিব আৰু কিমান হ'ব 6.5% গতিকে ইয়াৰ অপচন হ'ব ডি ঠিক আছে এটো আপোনালোকে ফৰ্মুলা ইউজ কৰিব পাৰে কেনেকৈ চাব ফৰ্মুলা ইউজ কৰিবলৈ হলে আপোনালোকে ইয়াত প্ৰথমতে SI টো উলিয়াই ল'ব লাগিব অৰ্থাৎ সিম্পল ইন্টাৰেষ্ট টো উলিয়াই ল'ব লাগিব SI সিম্পল ইন্টাৰেষ্ট কি হয় এমাউন্ট মাইনাস P মূলধন হয় ইকুৱেল টু এমাউন্ট কিমান আছে 956 মাইনাস 800 সমান কিমান হ'ব 156 ঠিক আছে এটো আমি পালো এটা চাব আমি জানো যে SI ইকুৱেল টু PRT/100 এটা SI কিমান আছে 156 ঠিক আছে SI আছে 156 ইকুৱেল টু P কিমান আছে P আছে 800 R আমাক R টো লেভেল দিছে দিয়া নাই ইনটু T দিয়া আছে সময় দিছে 3 বছৰ ঠিক আছে ডিভাইড বাই 100 এটা যদি এটো কৰে 0 টা গুছি গল ঠিক আছে এটা এফালে কি থাকিলে R থাকিলে 8 আৰু 3 ইয়াত পূৰণ হৈ আছে গতি এফালে আহিলে 8 আৰু 3 টোই কি কৰিব 156 ক হৰণ কৰিব এটা যদি কৰে 3 যদি আমি কটো 3 5 15 3 2 6 8 এর আগে 52 হৰণ কৰি দিও কিমান হ'ব 8 যদি 52 হৰণ কৰি কিমান হ'ব 6.5% R% ঠিক আছে অৰ্থাৎ সুতৰ হাৰ কিমান হ'ব 6.5% গতিকে আপোনালোকে এনেদৰেও কৰিব পাৰে ইভাগেও কৰিব পাৰে মন ইচ্ছা এটা চাব তাৰ পিছৰ কোৱেশ্চনটো ইয়াত কৈছে বহুত ইন্টাৰেষ্টিং এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ পৰীক্ষাত আহে এক মূলধন 8 বছৰত ইয়াৰ দুগুণ হয় ঠিক আছে এক মূলধন মানে ধৰা হল P জানিবা 8 বছৰত 8 ইয়াৰ্ছত কি হয় দুগুণ হয় মানে 2P হ'ব P ইয়াৰ দুগুণ হৈ যায় তেনে ক্ষেত্ৰত বছৰি সুতৰ হাৰ কিমান এটা বছৰি সুতৰ হাৰটো উলিয়াবলৈ গৈছে এটা আমাক মূলধনো দিয়া নাই সবিদ্ধি মূলও দিয়া নাই দিছে মাত্ৰ বছৰটো আৰু মূলধনটো কিমান গুণ হয় হেতু দিছে এটা ইয়াৰ পৰা আমি সুতৰ হাৰ উলিয়াব লাগে এটা কেনে কৰিব চাব তেনে ক্ষেত্ৰত কি কৰিব প্ৰথমতে যেহেতু মূলধনটো আমাক দিয়া নাই গতিকে আমি মূলধনটো 100% অৰ্থাৎ 100 ধৰি ল'ব ঠিক আছে ধৰা হল মূলধনটো P টো আমি 100 ধৰিলো এটা চাব 100 টকা বস্তুটো কি হয় কাৰণ মূলধনটো আমি 100 ধৰিছো 8 বছৰত দুগুণ হয়
8 ইয়াৰ্ছত কি হৈ যায় দুগুণ হয় মানে এই মূলধনটো দুগুণ হৈ যায় গতিকে 100 টো দুগুণ হ'লে কিমান হ'ব 200 হ'ব এতিয়া এটো হৈছে কি পি মূলধন এটা ই যে দুগুণ হৈ যায়গে মানে সুত মিলি পেলাই দুগুণ হৈ যায়গে এটো হৈছে কি এমাউন্ট এ ঠিক আছে তেতিয়া হলে 100 টকা বস্তু যেতিয়া 200 হ'ল গৈ তাহলে 8 বছৰত ইয়াৰ সৰল সুত কিমান হ'ল এটা এমাউন্টৰ পৰা যদি আমি মূলধনটো বিক কৰি দিও সৰল সুত পাম গতিকে 200 পৰা যদি আমি 100 বিক কৰি দিও কিমান হ'ব 100 হ'ব অৰ্থাৎ 100 দুগুণ হ'লগে এমাউন্টটো 8 বছৰত তেতিয়া হলে দুগুণ হোৱা মানে সৰল সুত কিমান বাঢ়িলে 100 বাঢ়িলে অৰ্থাৎ এটো হৈছে এসআই সিম্পল ইন্টারেস্ট 8 বছৰত এটা আমাৰ কি উলিয়াব লাগিছে বছৰি সুতৰ হাৰ অৰ্থাৎ কি উলিয়াব লাগিছে বছৰি সুতৰ হাৰ 1 বছৰত উলিয়াব লাগিছে এটা চাব 8 বছৰত যদি আমাৰ সিম্পল ইন্টারেস্ট 100 হয় সিম্পল ইন্টারেস্ট মই বেকেটলি সিম্পল ইন্টারেস্ট লিখি দিছো এটাকে 1 ইয়াৰত কিমান হ'ব 100 কি কৰিব লাগিব 8 এৰ হৰণ কৰিব লাগিব সমান কিমান হ'ব 8 এৰ যদি আমি হৰণ কৰো 4 2 8 4 25 100 2 এ যদি 25 ক কাৰো কিমান হ'ব 2 12 গুণ 24 একে 25 12.5 অপচনত অৰ্থাৎ পইণ্টত নাই কি আছে 12.5 তুমি কি লিখিব পাৰো 1/2 লিখিব পাৰো 12 1/2 গতি অপচন ডি ইজ দা কারেক্ট ঠিক আছে আপোনালোকে এটো এনেদৰে কৰিব সহজকৈ ওলাই যাব তে ইয়াৰ পাছৰ কোৱেশ্চনটো চাব ইয়াত কৈছে এইখিনি যদি প্ৰেক্টিছ কৰে তেতিয়াহলে আপোনালোকৰ বুজি পাই যাব গুটেখিনি ভালদৰে চাব হেখলৈকে আৰু যদি এবাৰ বুজি নাপায় আকৌ ৰিপিট কৰি পেলাই চাব নিশ্চয় বুজি পাব কোনো এক সুতৰ হাৰত মূলধন 5 বছৰত ইয়াৰ দুগুণ হয় ঠিক আছে এতিয়া আমি একেই ধৰে কি কৰিম মূলধন আমি পি টো 100 বুলি ধৰি লম ঠিক আছে পি টো 100 5 বছৰত কি হয় ইয়াৰ দুগুণ হয় ইয়াত কৈছে 5 বছৰ দুগুণ হয় মানে ই দুগুণ হৈ যায় মানে কি হয় 200 যদি হয় 3 গুণ হলেহেঁতেন 300 4 গুণ হলেহেঁতেন 400 ঠিক আছে এটো হৈছে কি এমাউন্ট ঠিক আছে লাষ্টত আমাৰ এমাউন্টটো হৈ গৈ এ চাব 100 পৰা 200 যে হ'ল গৈ 5 বছৰত মানে ইয়াত কিমান বাঢ়িলে 100 পৰা 200 হতে 100 বাঢ়িছে নিশ্চয় এটা 100 টো কি হয় 100 টো হৈছে সৰল সুত অৰ্থাৎ 5 বছৰত সৰল সুত কিমান হ'ল 100 ঠিক আছে এসআই এটা কি কৈছে মূলধন 4 গুণ হ'বলৈ কিমান বছৰ লাগিব অৰ্থাৎ এই মূলধনটো যদি 4 গুণ হয় 4 গুণ মানে 4 * 100 অৰ্থাৎ 400 এই 400 যদি হয় গৈ হ'বলৈ কিমান বছৰ লাগিব মই হেতু কৰিছে এটা চাব আমাৰ এই 100 পৰা যে 400 হ'ল গৈ এই এমাউন্টটো তেতিয়া হলে ইয়াত কিমান বাঢ়িলে 300 বাঢ়িলে 300 বাঢ়িছে আৰু এই 300 যে 100 পৰা 400 হলে যে 300 টো বাঢ়িলে সেই 300 টো কি হয় 300 টো হয় সিম্পল ইন্টারেস্ট অৰ্থাৎ সৰল সুত হৈ মিলি 400 হ'ল গৈ বাঢ়ি মিলি ঠিক আছে এটা চাব এই 100 টো যে এই 300 হ'বলৈ 5 বছৰ 100 আছিল এটা কিমান বছৰত ইয়াৰ সুতটো 300 হ'ব হেতু কৰিব এটা 100 পৰা 300 হ'বলৈ কি হে পন কৰিছো 3 পন কৰিব লগিয়া হৈছে এটা হলে এই 5 টো কি হ'ব লাগিব 3 পন কৰিব লাগিব 3 বাৰ গুণ কিমান 15 ইয়াৰ অৰ্থাৎ 15 বছৰত কি হ'ব সৰল সুতটো 300 হ'ব আৰু যদি সৰল সুতটো 300 তেতিয়া হলে মূলধনৰ লগত যদি আমি সৰল সুতটো যোগ কৰি দিও কিমান হ'ব 400 হ'ব অৰ্থাৎ এই মূলধনৰ 4 গুণ ঠিক আছে চাব আকৌ দেখুৱাই দিছো 100 টকা বস্তুটো আমি কি হয় দুগুণ হৈ যায় কোনো এক সুতৰ হাৰত মূলধন 5 বছৰত ইয়াৰ দুগুণ হয় এই মূলধন আমি 100 ধৰিলো দুগুণ হৈ গল 200 এমাউন্টটো কিমান 5 বছৰত তেতিয়া হলে এই 100 পা যে 200 হ'ল গৈ এটো মূলধন আৰু এটো এমাউন্ট তাহলে এমাউন্টৰ যদি আমি মূলধনটো বিক কৰি দিও তাহলে আমি সৰল সুত পাম 100 টকা পাম আৰু 100 টকাটো কেতিয়া হৈছে 5 বছৰ হৈছে এই চাব আকৌ কৈছে যে মূলধন 4 গুণ হ'বলৈ এই 100 টকা মূলধনটো 4 গুণ মানে 400 হৈ গল 100 4 গুণ কিমান 400 হৈ গল এটা 400 যে হ'ল ইয়াত কিমান বাঢ়িলে 300 বাঢ়িলে সেই 300 টো কি সৰল সুত প্ৰথমতে কিমান আছিল 100 সৰল সুত বাঢ়ি গল 300 কিমান গুণ কৰিলত বাঢ়ি গল 3 গুণ কৰিলত বাঢ়ি গল গতিকে এই ইয়াৰটোকো 3 গুণ কৰি দিব কিমান হ'ব 15 ইয়াৰ অৰ্থাৎ 15 বছৰত কি হ'ব 15 বছৰত ইয়াৰ মূলধন 4 গুণ হ'বগৈ বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত দেখিবলৈ পাব তাৰ পিছৰ কোৱেশ্চনটো চাব এটা আপোনালোকক যদি পাৰে কৰিব r% সুতৰ হাৰত r% ধৰিব দৰকাৰ নাই কাৰণ r% সুতৰ হাৰত বুলিহে কৈছে আমাক সুতৰ হাৰটো ইয়াত সোধাও নাই বা ইয়াক উলিয়াবলৈ দিয়াও নাই দৰকাৰ নাই r% সুতৰ হাৰত এক মূলধন 4 বছৰত দুগুণ হয় সেম 100 টো 4 ইয়াৰ্ছত কি হয় দুগুণ হয় 200 হয় এটা ইয়াত কিমান হ'ব সুত কিমান হ'ব 100 হ'ব এটা আপোনালোকৰ 3 গুণও দিব পাৰে ঠিক আছে 3 গুণ 300 হ'ব তেতিয়া সুত কিমান হ'ব 100 পৰা 300 কেতিয়া পাইছেগে 200 পাইছেগে 200 হৈ পেলা পাইছেগে সৰল সুত 200 হ'ব ঠিক আছে
তেনেদৰে আপোনালোকে এইটো কৰিব মই আপোনালোকৰ হোমৱৰ্ক হিচাপে দিলোঁ কমেণ্ট বক্সত মোক এইটো কমেণ্ট কৰি জনাব ঠিক আছে আজিৰ কুৱেশ্যনখিনি ইমানেই যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ পাছত আমি সৰল সূত্ৰৰ আৰু কেইটামান কুৱেশ্যন আনিম আৰু সেই সৰল সূত্ৰৰ কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয় ইয়াতকৈ অলপ ওপৰ লেভেলৰ কুৱেশ্যন হয় তাৰপাছত আমি কম্পাউণ্ড ইণ্টাৰেষ্টলৈ গুচি যাম ঠিক আছে ধন্যবাদ